সকলোৱে সহযোগ কৰিব দেই। মোৰ প্ৰাৰ্থনা আপোনালোকৰ ওচৰত, আমি জয় কৃষ্ণ গুৰু কিয় কৈছোঁ? এইভাবে কৈছোঁ, গুৰুজনাৰ প্ৰতি আমাৰ হৃদয়ৰ পৰা নিগৰি অহা ভক্তিভাৱেৰে আমি কোটি কোটি প্ৰণাম যাচিছোঁ। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। বাৰদিনীয়া পালনাম কৃষ্ণগুৰু সেৱাশ্ৰম, হাথ্যাবাৰী, বৰপেটা। আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি এই মহাস্থানত উপস্থিত হৈ আমি বিশ্ববাসীক সমন্বয় বাৰ্তা দিছোঁ, ভাতৃত্ববোধৰ বাৰ্তা দিছোঁ, মানৱতাৰ জয়গান গাইছোঁ আৰু কৃষ্ণগুৰু প্ৰভুৱে আমাক যি অমৃত বাণীৰে বিশ্ব শান্তিৰ বাবে কাম কৰাৰ নিমিত্তে পৰামৰ্শ দি গৈছে, সেই অমৃত বাণী পান কৰি অৰ্থাৎ ভক্তিৰস পান কৰি আমি সকলোৱে এই বিশ্বৰ বুকুত অৱস্থান কৰা প্ৰাণী জগতৰ কল্যাণৰ বাবে মংগলাৰ্থে আমি আমাৰ জীৱন উৎসৰ্গা কৰিব লাগিব। আজি এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামী ডাঙৰীয়ানী আই বুলি আমি সকলোৱে কওঁ। আজি সভাত উপস্থিত থকা আৰু এই পালনামত উপস্থিত জনগণক সেৱা জনাবলৈ অহা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নকুমাৰ দলে ডাঙৰীয়া, কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি সোণেল কলিতা ডাঙৰীয়া, সম্পাদক প্ৰশান্ত ফুকন ডাঙৰীয়া, অধিকাৰ প্ৰভু শৈলেন বড়ো ডাঙৰীয়া আৰু ছৈয়দ মমিনুল আৱাল আৰু উপস্থিত বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ, আজি ময়ো এই আশ্ৰমৰ সৈতে 1984 চনৰ পৰাই জড়িত হৈ জীৱনৰ বহু নজনা কথা জানিবলৈ সক্ষম হ'লোঁ। স্কুলীয়া, কলেজীয়া, বিশ্ববিদ্যালয় পাঠ্যক্ৰমত যিবিলাক বিচাৰি পোৱা নাযায়, সেই কথাবিলাক গুৰুজনাই আমাক সুন্দৰভাৱে পৰ্যালোচনা কৰি আঙুলিয়াই দেখুৱালে আৰু জীৱন সন্দৰ্ভত প্ৰকৃত উপলব্ধি জগাবৰ বাবে গুৰুজনাই আমাক বিভিন্ন অমৃত বাণীৰে জীৱনটো সুন্দৰভাৱে সজাই তোলাৰ নিমিত্তে পৰামৰ্শ প্ৰদান কৰিলে। আজি এই অনুষ্ঠানত উপস্থিত থকা আপোনালোক সকলোৰে শ্ৰীচৰণত মই
প্ৰণাম যাচিছোঁ আৰু গুৰুজনাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম যাচি আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ ব্যক্তিগত জীৱন সুখেৰে ভৰি পৰক, সুস্বাস্থ্য অধিকাৰী হওক আৰু প্ৰতিগৰাকী ব্ৰষ্টপ্ৰায়ণ ভক্তবৃন্দই যাতে মানৱ ধৰ্ম মানৱীয় প্ৰমূল্যবোধক প্ৰাধান্য দি সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত উল্লেখযোগ্য জীৱনকালত যাতে বৰঙণি আগবঢ়াব পাৰে, এইখিনি শক্তি নিশ্চিতভাৱে গুৰুজনাই প্ৰতিগৰাকী ব্যক্তিক প্ৰদান কৰি আহিছে আৰু প্ৰদান কৰি যাব। বিশেষকৈ উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকল, কণ কণ ভাইটি ভণ্টিসকল আৰু যুৱক যুৱতীসকল, এই শ্ৰেণী আমাৰ সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ শ্ৰেণী। কাৰণ যুৱক সমাজ, যুৱতী সমাজ এখেতসকলে যদি সংকল্প লয় সমাজত অসাধ্য সাধন কৰিব পাৰে। কাৰণ যুৱ অৱস্থাত মানুহে শাৰীৰিক, মানসিক আৰু সেই সময়ত উৎসাহ উদ্দীপনা, আগবাঢ়ি যোৱাৰ প্ৰৱণতা, এইবিলাক অনুভূতিয়ে মানুহক বহু দূৰলৈ আগুৱাই নিব পাৰে।